তো আজি আমাৰ R3 এর ঘন আৰু ঘনমূল হ'ব মানে কিউব আৰু কিউব ৰুট ইয়াৰ চোৱা আমি বৰ্গমূলৰ নিচিনাই হয় যেনেকৈ বৰ্গমূলত কি আছিল যে একেটা সংখ্যাকে দুবাৰ পূৰণ কৰি যি পাওঁ এটি কি হয় বৰ্গ হয় আৰু যিটো সংখ্যাক পূৰণ কৰি পাওঁ এটি কি হয় বৰ্গমূল হয় একেটাকে ঘনকৰ ক্ষেত্ৰত কি হয় কিউবৰ ক্ষেত্ৰত এটো হ'ব যে একেটা সংখ্যাকে আমি যদি তিনিবাৰ পূৰণ কৰো ইয়াৰ পৰা যেটো ফল পাম এটো কি হৈ যাব ঘন হৈ যাব আৰু যেটো সংখ্যাক আমি পূৰণ কৰিলো সেই সংখ্যাটো কি হৈ যাব ঘনমূল যেনেকৈ বৰ্গটো যেটো আছিল বৰ্গমূল কিহেৰে বুজোৱা হৈছিল স্কয়াৰ ৰুটেৰে তো ঘনমূলটোক আমি কিহেৰে বুজাম কিউব ৰুটেৰে ঠিক আছে বাৰু ইয়াত আলোচনা কৰিব খাস একো নাই এটা লয়াৰত পঢ়াই হৈছে সব তো আমি কোশ্চনৰ পৰাই যাওঁ কোশ্চনত কি আছে চাই লওক তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় কোশ্চন নম্বৰ 1 ত কোৱা হৈছে ইয়াৰে 1 নম্বৰ কোশ্চনত কি দিয়া আছে তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় আমি চাব লাগে যে এইবোৰ পূৰ্ণ ঘন নহয় যে তলৰ কোনটো মানে কোনটো পূৰ্ণ ঘন নহয় এটো আমাক ওলাব লাগে এটা প্ৰশ্ন চাই লও তলৰ কোনবোৰ পূৰ্ণ ঘন নহয় অপশন 1 ত কি দিয়া আছে 3757 3757 2 নম্বৰ অপশনত কি দিয়া আছে 3375 3375 3 নম্বৰ অপশনত দিয়া আছে 3332 4 নম্বৰ দিয়া আছে 4096 4096 তো যেনেকে পূৰ্ণবৰ্গ হবলৈ হলে মানে আমি কি যিকোনো মানে যিকেটা মৌলিক উৎপাদক কেটা যেটো পালো হয় সেইকেটাৰ কি লাগিলে হয় আমাক মানে যিকেটা উৎপাদক পালো হয় গোটেইকেটাৰ জোৰা জোৰা লাগিলে হয় যেনেকে a পাইছো দুটা a পাব লাগিব b পাইছো দুটা b পাব লাগিব c পাইছো দুটা c পাব লাগিব তেতিয়া হলে কি হয় এটো পূৰ্ণ বৰ্গ আছিল তো ঘনৰ ক্ষেত্ৰত কি হ'ব একেটা সংখ্যাৰে মানে তিনটা তিনটা জোৰা লাগিব আমাৰ যাৰ তিনটা তিনটা জোৰা নাই সেইবিলাক সংখ্যা কি নহব পূৰ্ণ ঘন সংখ্যা নহব এটো প্ৰশ্নতে বুজি পাবা এতিয়া চোৱা 3757 ইয়াক আমি যদি কাটো ইয়াৰ মাজত কি যাব এটো সংখ্যা 13 যাব ইয়াৰ মাজত 13 সহ কেইবাৰ গৈ আছে 13 দুইবাৰ যাব কাৰণ তিনিবাৰ গলে কিমান হয় 39 হয় ইয়াত আছে 37 তো বাকি কিমান থাকিলে 26 হল 26 হলে 4 আৰু ইফালে 7 11 তো 115 হৈ আছে তো 115 মাজত যদি 8 বাৰ দিও 13 কিমান হৈ আছে 8 13 কিমান হৈ আছে 4 2 থাকিলে 10 তো কিমান বাকি থাকিলে আকৌ 11 তো 117 হল 117 মাজত কেইবাৰ যাব 9 বাৰ যাব কাৰণ ইয়াৰ লগত 13 তুমি যোগ কৰি দিয়া 117 হ'ব 289 যেটো হয় এটো এটা স্কয়ার নম্বৰ হয় কাৰ হয় 17 ৰ হয় এতিয়া চোৱা যদি মই এটো যদি 3757 ইয়াৰ যে কিটা উৎপাদক ওলালো কি ওলালে 13 into 17 into 17 এতিয়া চোৱা কি কৈছিলো তিনটাৰ জোৰা হ'ব লাগিব তিনটাৰ জোৰা আছে নেকি নহয় তো এটো পূৰ্ণ ঘনটো এটো নহয় ইয়াৰ পিছতটো আছে 3375 তো এটা কি নহয় পূৰ্ণ ঘন নহয় কাৰণ তো কি চোৱা ইয়াতে এটো হয় এটো তিনটা থাকিব লাগিলে হয় নহলে এটো তিনটা থাকিব লাগিলে হয় তো এটো পূৰ্ণ ঘন নহয় এটো অপচন এটো ক্যান্সেল 2 নম্বৰটো যেতিয়া আমি কৰিম 2 নম্বৰটো চোৱা 3375 তো 3375 ক আমি ভাঙিছো 3375 ইয়াক যদি মই ভাঙো কি হয় কিমান যাব 5 আছে তো 5 হৈ যাব 3 যায় না নাই 12 হৈ আছে 12 15 18 3 গৈ আছে একবার দুইবার
5 বার আকৌ চাও আকৌ 3 যাব 3 গৈ আছে 3 বার 3 বার গৈ আছে 2 থাকিলে 7 বার আকৌ 5 বার চাওচোন আকৌ 3 যায় নে 10 15 3 যাব আকৌ 1 বার 2 বার 1 বাকি থাকে আকৌ 5 বার এতিয়া সব 5 যাব 5 বার আমি 25 বার আকৌ 5 যাব তো এইটো হইছে আমি এনেকে লিখিব 3 into 3 into 3 into 5 into 5 into 5 সব তিনটা এন্টার জোড়া আছে এটা জোড় বান্ধি আছে তিনটা এন্টারকে তো এইটো কি হয় এইটো পূর্ণ ঘনসংখ্যা হয় এটা সব আকৌ দিছে তার পিছতো দিছে তার পিছতো আছে 3 3 3 2 তো যুগ্ম সংখ্যা আছে ইয়ার মত কি যাব 2 যাব 2 গৈ আছে কেইবার একবার 13 হয়ে যাব 6 বার আকৌ 12 1 থাকিব 13 হয়ে গেল আকৌ 6 বার আকৌ এটা হবে আকৌ 6 বার আচ্ছা ঠিক আছে আকৌ 2 দিও ইয়াতে 8 বার যাব 3 বার যাব 3 বার যাব ইয়ার মত 13 না যায় ইয়ার মত যেটো সংখ্যা যাব এটো হল 17 17 চাও কেইবার যায় 5 বার দিব নোৱাৰি 4 বার দিল 4 বার দিলে কিমান বাকি থাকে 68 হল 4 বার দিলে কিমান হৈ আছে 68 68 হলে তাতে কিমান বাকি আছে 2 আৰু হল 13 15 15 বাকি 153 153 মাজত কিমান বার যায় নো ইয়াত 9 টাইম দি দিও চাওচোন 9 টাইম দিলে কিমান হৈ আছে 17 into 9 কৰিলে কিমান হৈ আছে 3 6 আৰু 15 ঠিক আছে আকৌ ইয়াৰ মাছ কিমান গৈ আছে 7 গৈ আছে 7 টাইম তো এতিয়া চোৱা 3332 এটুক আমি 2 into 2 into 17 into 7 into 7 এটু কৰিব পাৰি তো ইয়াতো জোড়া মিলা নাই আমাৰ তো এই হিচাপত এটু কি নহয় এটু পূৰ্ণ ঘনসংখ্যা এটু নহয় এটু পূৰ্ণ ঘনসংখ্যা নহয় ইয়াৰ পিছতটো কিমান থাকিলে 4096 লাইটটো ডিস্টার্ব কৰি আছে 4096 আচ্ছা এটু আছে 4096 এটু চাই লও 4096 এটু জানে নাই চাই লও ইয়াৰ মত 2 গৈ আছে ইয়াতে 20 বার 4 বার আকৌ 8 বার আকৌ 2 গৈ আছে ইয়াতে যাব মানে 2 টাইম 4 টাইম আকৌ 2 গৈ আছে ইয়াতে 5 বার 1 বার 2 বার আকৌ 2 গৈ আছে ইয়াতে 2 বার 1 বাকি থাকিলে 5 বার কিমান হল 11 6 বার আকৌ 2 গৈ আছে ইয়াতে কেইবার 1 বার 2 বার 8 বার আকৌ 2 গৈ আছে কেইবার 6 বার 4 বার আকৌ 2 গৈ আছে 32 বার আকৌ 2 গৈ আছে 16 বার আকৌ 2 গৈ আছে 8 বার আকৌ 2 4 বার আকৌ 2 2 বার ওকে এটা হল 1 2 3 4 5 6 7 8 9 10 11 12 12টা আছে তাহলে 4096 যদি মই লিখো দুই কেটা 1 2 3 4 5 6 7 8 9 10 11 12 এতিয়া আমাক ত্ৰয় হিচাপত লাগিব তিনটা হিচাপত এইটো এটা এইটো এটা এইটো এটা ত্ৰয় এইটো এটা সো গোটেই কেটা সংখ্যা সব ত্ৰয় হিচাপতে আছে তিনটা এটা জোড় বান্ধি আছে তো এইটো সংখ্যাটো কি হ'ব পূৰ্ণ ঘনসংখ্যা হ'ব তো দুটা সংখ্যা পূৰ্ণ ঘনসংখ্যা হল আৰু দুটা সংখ্যা পূৰ্ণ ঘনসংখ্যা নহল লিখিলে এইটো তোমালোকে পজ কৰি লিখি লবা তাৰপিছত কোৱেশ্চন নম্বৰ 2 চাও কি দিয়া আছে মানে সংখ্যাবিলাক যেতিয়া পূৰ্ণ ঘন হ'ব লাগিব তো আটাইকেইটা উৎপাদক কি হিচাপত থাকিব লাগিব ত্ৰয় হিচাপত থাকিব লাগিব এটো মই লিখাই দিম পিছত 2 নম্বৰ তলৰ কোন কেটাৰ তলৰ সংখ্যা কেটাৰ ঘনফল নিৰ্ণয় কৰা
আমাক ঘনফল লাগে এটা সোয়া 2 নম্বৰত কিমান দিয়া আছে এটা 19 দিয়া আছে ইয়াৰ আমাক কি লাগে ঘনফল মানে 19 কিউব ওলাব লাগে আৰু এটা দিয়া আছে 21 এটা এক নম্বৰ 2 নম্বৰত দিয়া আছে 21 তো 21 আৰু আমাক কি লাগে ঘনফল লাগে আকৌ দিয়া আছে 23 আৰু এটা কিমান দিয়া আছে 27 আৰু এটা 27 দিয়া আছে তো যেতিয়া মই ইয়াৰ আনসাৰ ওলাব যাম সোয়া কি হয় ঘনফল লাগে মানে 19 কিউব আমাক ওলাব লাগে তাহলে কি হ'ব 19 into 19 into 19 প্রথমে আছে তো আমি তিনটা ইনটু কৰিব লাগিব 19 into 19 into 19 কৰিব লাগিব তো কিমান হ'ব সোয়া এই দুটা কৰিলে দুটা কিমান 361 361 হয় 19 into 19 361 তাৰ লগত কি কৰিব লাগে আমি 19 into কৰি দিও নহলে তোমালোকে এনে কৰি চাব পাৰা যে 19 into 19 এক আশীৰ এক থাকিলে এক 8 থাকিলে কিমান হৈছে 17 এটু ঘৰ ক্যান্সেল হৈ গল 9 হৈ গল আৰু 1 এতিয়া সোয়া কিমান হৈছে 1 কিমান হৈ আছে 16 6 3 361 তো 361 ক আকৌ 19 এৰে ইনটু কৰা কিমান হৈ আছে 9 6 9 গুণ কিমান হৈ আছে তো 4 5 থাকিলে হাতত আৰু কিমান হৈ আছে 27 আৰু 5 32 এটু তো এক ঘৰ কটা যাব 1 6 3 9 5 8 ইফালে কিমান আছে 6 তো এইটো কিমান ওলাই গল ইয়াৰ 19 ৰ যেটো কিউব হয় কিমান ওলাই গল 6859 ঘনফলটো কিমান হ'ল 6859 ইয়াৰ পিছতো আছে 21 ইয়াৰ পিছতো আছে 21 তো 21 ৰ কিমান হয় 441 ইউজ কৰিলে তাৰ লগত আমি 21 ইনটু কৰিব পাৰি নহলে তোমালোকে এনেও কৰিব পাৰা যে 2 নম্বৰটো 21 কিউব ওলাব লাগে মানে 21 into 21 into 21 তো কিমান হৈ যাব তো 21 into 21 কৰিলে 21 এটা ঘৰ কটা থাকিব 2 কিমান হৈ আছে 4 তো এটো কইলো যে 441 হয় ইয়াৰ লগত আকৌ 21 into কৰা তো একে লগত কইলে তো গুটে কেটা কি আহিব ইমান 2 8 8 হৈ গল হয়নে তো 1 6 2 এক থাকিলে 9 তো কিমান হৈ আছে 9261 9261 ইয়াৰ পিছত আছে 23 কিউব 9261 তো 23 কিউব তো কিমান হৈছে 3 নম্বৰত মই যাও 23 কিউব আমাক ওলাব লাগে এতিয়া 23 কিউব যদি মই ওলাব যাও কিমান হ'ব 23 into 23 into 23 এতিয়া 23 into 23 কৰো কিমান হয় 9 কিমান হৈছে 6 এটো ক্যান্সেল আউট হ'ব আকৌ কিমান আছে 6 কিমান আছে 4 কিমান আছে 9 2 5 এতিয়া ইয়াৰ লগত আকৌ 23 into কৰিব লাগিব যেটো দুইবাৰ কৰিলে তিনবাৰ কে লাগিব আমাক 27 ৰ 7 2 থাকিলে 6 আৰু 8 হৈ গল কিমান হৈ আছে 15 এটা ঘৰ ক্যান্সেল আউট হ'ব এতিয়া কিমান 18 ৰ 8 এক থাকিলে 4 আৰু 1 5 হৈ গল 10 হৈ গল এতিয়া চোৱা 7 ইয়াতে 6 এক থাকিলে 11 ৰ 1 1 আৰু 0 আৰু আসলে 1 2 তো কিমান হৈ গল 1 2 1 6 7 1 2 1 6 7 তাৰপিছত আছে 27 কিউব আমাক তাৰপিছত লাগে 27 এটা লিখি লব পাৰা তো 27 ৰ কাৰণে কি হ'ব এতিয়া 27 into 27 কিউব ইজ ইকুৱেল টু কিমান হ'ব 27 into 27 into 27 এতিয়া সব দুটা 27 মানে কিমান হয় 729 হয় তোমালোকে এটো এনেদৰে কৰিব পাৰা যেনে মই কৰা দিছো ইয়াৰ লগত আকৌ কি কৰিম আমি 27 ইনটু কৰিম ইয়াতে দুটা আছে আৰু এটা তিনটা হল এটা কিমান হৈ আছে 7 9 গুণ 63 3 হাতত 6 থাকিলে 14 আৰু 6 20 20 ৰ শূন্য হাতত 2 থাকিলে 7 7 গুণ 49 দিয়ে এটো কিমান হৈ যাব 150 এটো ঘৰ ক্যান্সেল 18 ৰ 8 এক থাকিলে এটো কিমান হৈ যাব 5 14 3 8 6 9 1 তো কিমান হৈ আছে 19683 19863
সরি 19683 তো 3 নম্বৰটো চাও 3 নম্বৰত কি দিয়া আছে 3 নম্বৰত কোৱা আছে ৰাইট ডিস্টার্ব কৰি আছে আকৌ তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব এছোৱা একক স্থানৰ অংক লাগে মানে ইউনিট ডিজিটটো লাগে 14 18 13 আৰু 27 14 18 13 আৰু 27 ইয়াৰ একক স্থানৰ অংক লাগে যেনেকে বৰ্গৰ ক্ষেত্ৰত আমি ইয়াৰ একক স্থানৰ অংকটো কেইবাৰকে পূৰণ কৰিছিলো দুবাৰকে এতিয়া আমি কি কেইবাৰকে কৰিম তিনিবাৰকে ইয়াত চোৱা লাষ্টত কিমান আছে 4 তো 4 * 4 কৰা কিমান হৈছে 16 এই লাষ্টৰ যেটো আছে ইয়াৰ লগত আকৌ 4 পূৰণ কৰা কিমান হৈ আছে 24 আৰু 24 হৈ 4 যেটো হ'ল তাৰ মানে 14 ৰ যেটো একক স্থানৰ মানে ইউনিট ডিজিট যেটো হ'ব ইউনিট ডিজিট মানে একক স্থানৰ অংক একক স্থানৰ অংক কিমান হৈ যাব কিমান হ'ল 4 এতিয়া চোৱা ইয়াতে 8 আছে ইয়াকে আমি কেইবাৰ কৰিম তিনিবাৰ কৰিব লাগিব তো 8 * 8 কিমান হৈ আছে 64 তো 64 ৰ লগত যেটো 4 আছে ইয়াৰ একক স্থানৰ অংকৰ লগত আকৌ 8 * কৰা তো কিমান হৈ আছে 32 32 ৰ 2 তাৰ মানে 18 ৰ যেটো কিবা একক স্থানৰ অংকটো কিবা কিউবৰ একক স্থানৰ অংকটো কিমান হৈ যাব 2 ইয়াতে 3 আছে তো 3 * 3 আৰু এটা 3 কিমান 9 3 * 27 হৈ আছে তো ইয়াত কি থাকিব 7 থাকিব ইয়াত কিমান আছে 7 আছে তো 7 * 7 * 7 কৰিব লাগিব তো 7 * 7 49 ইয়াৰ 9 ৰ লগত আকৌ কি কৰা 7 কৰা কিমান আছে 63 হৈ আছে তো ইয়াত 3 থাকিব ভাই এটো ইজি হয় মানে একক স্থানৰ যেটো সংখ্যা আছে ইয়াকে আমি কি কৰিম তিনিবাৰ ইনটু কৰিম চলো ভাই 4 নম্বৰ যে তলৰ সংখ্যাবোৰৰ পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব সেম একে ধৰণে হয় যেনেকৈ আমি কি কৰিছিলো বৰ্গমূলৰ ক্ষেত্ৰত ওলাইছিলো যেনেকৈ বৰ্গমূল ওলাইছিলো একেদৰে এটোও হ'ব This is 4 number 1 নম্বৰ যেটো কি দিয়া আছে এটো 5 3 2 4 2 নম্বৰটো দিয়া আছে 3086 3 নম্বৰটো কিমান দিয়া আছে 3125 4 নম্বৰটো কিমান দিয়া আছে 648 তো প্ৰথমে আমি কি কৰিম এই সংখ্যাটোৰ উৎপাদক বিশ্লেষণ কৰিম তো 5324 এটো সংখ্যা মই লিখিলো এতিয়া চোৱা 5324 এটো যুগ্ম সংখ্যা হয় তো 2 যাব প্ৰথমে 2 বাৰ গৈ আছে এক বাকি থাকে 13 হৈ গল 13 ৰ মানত কেবাৰ যাব 6 বাৰ আকৌ এক বাকি থাকে 12 হৈ গল কেবাৰ যাব 6 বাৰ ইয়াৰ মানত আকৌ কেবাৰ যাব 2 বাৰ আকৌ 2 যাব এক বাৰ ইয়াৰ মানত 3 বাৰ ইয়াৰ মানত 3 বাৰ ইয়াৰ মানত এক বাৰ সো 11 আছে যে সরি 31 আছে তো ইয়ার মানত 11 দি চাও 11 কেবাৰ গৈ আছে এক বাৰ গৈ আছে কিমান বাকি থাকে 2 বাকি থাকে 23 হৈ গল তো 2 বাৰ গৈ আছে এক বাকি থাকিলে আকৌ এক যাব ইয়াৰ মানত আকৌ 11 কেবাৰ যাব 11 বাৰ এতিয়া চাও এটো কিমান হৈ গল 2 * 2 * 11 * 11 * 11 ইয়াছ ত্ৰয় হিচাপত কি থাকা নাই এটো ত্ৰয় হিচাপত আছে কিন্তু 2 টো ত্ৰয় হিচাপত থাকা নাই তো হেখানে আমি এটো লিখিম যে 5324 সংখ্যাটোৰ উৎপাদন বিশ্লেষণত উৎপাদক 2 ত্ৰয় হিচাপত থকা নাই ত্ৰয় হিচাপে থকা নাই এটাকে 5324 সংখ্যাটো পূৰ্ণ ঘন হ'বলৈ
পূৰ্ণ ঘন হবলৈ আটাইতকৈ সৰু আমি এটো প্ৰশ্ন মতে লিখি আছো প্ৰশ্নত যেহেতু কৈছে যে আটাইতকৈ সৰু কি সংখ্যা তো আমি কি লিখিম আটাইতকৈ সৰু সংখ্যা 2 ৰে পূৰণ কৰিব লাগিব এটো লিখিলো তো পিছৰ সংখ্যা যেটো আছে হেতু চাই লও পিছৰ সংখ্যাটো কি দিয়া আছে 2 নম্বৰটোত কি দিয়া আছে এটা সোয়া 3086 এটা সোয়া 3086 আমি আকৌ কি করি ইয়াত উৎপাদক বিশ্লেষণ কৰিম ইয়াত আকৌ 2 যাব একবার 5 বার 4 বার 3 বার আকৌ কি গৈ আছে কিমান হৈ আছে 6 10 13 এটো ঠিক আছে না 6 10 13 এটো কিমান আছিল সংখ্যাটো 86 আছিল নে 7 আছিল কত গল 7 আছিল সরি এটা বলবো 7 আছিল তো 2 নহয় মানে কোন ধরো 18 তো 3 যাব ইয়াতে 10 বার গৈ আছে 2 বার গৈ আছে কিমান বাকি থাকে 2 বাকি থাকে 27 ইয়াতে 9 বার গৈ আছে সব আকৌ 3 যাব 3 বার 9 হল 12 হৈ গল 4 বার আকৌ 3 বার 3 4 3 তো ইয়াত 7 যাব 7 যাব 49 টাইম আকৌ 7 যাব 7 টাইম তো এইখিনি আমি লিখিম এইখিনি বস্তুই আমি লিখিম একো চেঞ্জ নকৰো কিমান আছে 3086 is equal to কিমান পালো 3 into 3 into 7 into 7 into 7 এটা সব 7 টো ত্র হিসাবে আছে কিন্তু 3 টো ত্র হিসাবে থকা নাই তো আমি এটো লিখিব পাৰো যে 3086 নহয় এটো 7 দিয়া 87 সংখ্যাটোৰ উৎপাদন বিশ্লেষণত 3 মানে উৎপাদক 3 ত্র হিসাবে থকা নাই এতেকে 3087 সংখ্যাটো পূৰ্ণ ঘন হবলৈ আটাইতকৈ সৰু সংখ্যা 3 ৰে 3 ৰে পূৰণ কৰিব লাগিব এটো লিখিলো ইয়াৰ পিছতো আছে 3125 তো 5 আছে ইয়াতে চাই লও আগতে 3 গৈ আছে না 4 9 না যায় তো 5 হৈ যাব 5 গৈ আছে 6 বার এক ভাগে থাকে 12 12 মা যাব 2 12 কিমান লাগে 2 25 যাব 5 বার ইয়াত আকৌ 5 যাব 125 বার যাব ইয়াত আকৌ 5 যাব 25 বার আকৌ 5 যাব 5 বার এইটো বস্তু আমি ইয়াতে লিখিম 3125 is equal to কিমান হল 5 into 5 into 5 into 5 into 5 এইটো লিখিম আমি যে 3125 সংখ্যাটোৰ উৎপাদন বিশ্লেষণত উৎপাদক 5 ত্র হিসাবত থকা নাই এটাকে therefore 3125 সংখ্যাটো পূৰ্ণ ঘন হবলৈ আটাইতকৈ সৰু সংখ্যা 5 ৰে পূৰণ কৰিব লাগিব তো 3 নম্বৰটো আনসাৰ এটো লাগি গল 4 নম্বৰত কি দিয়া আছে 648 ঠিক আছে 4 নম্বৰটো আনসাৰ 648 তো ইয়াৰ উৎপাদক বিশ্লেষণ কৰি চাও আছে 2 যাব যুগ্ম সংখ্যা 3 বার 2 বার 4 বার আকৌ 2 যাব 1 বার 6 বার 2 বার আকৌ 2 যাব 8 বার 1 বার 3 যাব
ইয়াৰ চোৱা কেইবাৰ গৈ আছে 3 27 টাইম যাব আকৌ 3 যাব 9 বাৰ আকৌ 3 যাব 3 বাৰ কৰবাত মিষ্টেক হ'ল নেকি ৰবাচোন এইটো মই আকৌ ভাঙি আছো 2 গৈ আছে 3 বাৰ 2 বাৰ 4 বাৰ আকৌ 2 যাব 1 বাৰ ইয়াতে কেইবাৰ গৈ আছে 2 বাৰ আকৌ 2 যাব 8 বাৰ 1 বাৰ আকৌ 3 যাব 2 বাৰ 2 বাৰ কি থাকে 21 7 বাৰ আকৌ 3 যাব 9 বাৰ আকৌ 3 যাব 3 বাৰ এটিয়ে হল উৎপাদন বিশ্লেষণত এটো তিনি আচ্ছা ঠিকে আছে বাৰু এইটো মছি কে 6 4 2 into 2 into 2 into 3 into 3 into 3 into এটা চোৱা 6 4 8 সংখ্যাটোৰ উৎপাদন বিশ্লেষণত উৎপাদক চোৱা 1 জোড়া 2 জোড়া ইয়াতে চোৱা যদি পূৰ্ণ ঘন হ'ব লগা হয় 3 আৰু কেটা লাগিব 3 আৰু দুটা এক্সট্ৰাকে লাগিব তো তাৰ মানে আমাক 3 3 মানে 9 এর ইনটু কৰিব লাগিব তো উৎপাদন বিশ্লেষণত উৎপাদক 3 ত্র হিসাবে থকা নাই এতেকে 6 4 8 সংখ্যাটো পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু সংখ্যা 3 into 3 ৰে পূৰণ কৰিব লাগিব কাৰণ ইয়াতে দুটা 3 ৰ কমি আছে আগতে আমি কি পাই আছিলো সাপোজ যদি এনেকুৱা আছে 2 into 2 into এনেকে 5 into 5 আছে মানে ইয়াৰ ত্ৰয় আছে ইয়াৰ দুটা আছে কিন্তু এতিয়া কমি দুটা আছে সেইকাৰণে আমি কি আৰু দুটা 3 ৰে ইনটু কৰিলে কি হৈ যাব এটো এটা পূৰ্ণ ঘন সংখ্যা হ'ব মানে কিমান বস্তুৰ কমি আছে সেইখিনিৰে পূৰণ কৰিব লাগিব এটা হৰণৰ ক্ষেত্ৰত ইয়াৰ উল্টাটোৱে হয় মানে একে হয় জাস্ট কি কৰিব লাগিব এটো বস্তু যিখিনি কমি আছে ইয়াতে কিমান আছিল এটা 3 বেছি আছিল এটা 3 বেছি হলে তো এটা 3 ৰে আমি কি কৰিলো হয় হৰণ কৰিলো হয় যদি দুটা 3 বেছি হলে তেতিয়া দুটা 3 ৰে হৰণ কৰিলো হয় আৰু পিছতো গম পাবা তো কোশ্চন নম্বৰ 5 ত যাও 5 কি কৈছে যে এটা পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটাক হৰণ কৰিব লাগিব এতিয়া হৰণৰ ক্ষেত্ৰত আহিছে সংখ্যাকেইটা কি আছে প্ৰথমটো 5 নম্বৰটো চোৱা 5 নম্বৰৰ 1 নম্বৰটো কি দিয়া আছে এতিয়া হৰণৰ কাৰণে দিছে 10368 আকৌ এবাৰ চাই লও 10368 পিছৰটো কিমান দিয়া আছে পিছৰটো দিয়া আছে 2187 2187 তাৰ পিছৰটো কিমান দিয়া আছে 5 মানে 5000 তাৰ পিছৰটো কিমান দিয়া আছে তাৰ পিছৰটো 8192 তো আমি কি কৰিম এটো উৎপাদক বিশ্লেষণ করব 368 is equal to এটো চাইলো কি হলে 10368 এর মধ্যে 2 গৈ আছে কেবাৰ 5 বাৰ একবাৰ 5 বাৰ একবাৰ একবাৰ দিলে 8 বাৰ এর মধ্যে 4 বাৰ আকৌ 2 গৈ আছে কেবাৰ 2 বাৰ 5 বাৰ একবাৰ থাকে আকৌ 18 9 বাৰ এর মধ্যে আকৌ 2 বাৰ আকৌ 2 গৈ আছে কেবাৰ একবাৰ 2 বাৰ 9 বাৰ 6 বাৰ আকৌ 2 গৈ আছে কেবাৰ এর মধ্যে 6 বাৰ 4 বাৰ 8 বাৰ আকৌ 2 গৈ আছে কেবাৰ 3 বাৰ 2 বাৰ 4 বাৰ আকৌ 2 গৈ আছে কেবাৰ 162 টাইম আকৌ 2 গৈ আছে কেবাৰ 8
1 টাইম এতিয়া 3 যাব 27 বাৰ আকৌ 3 যাব 9 বাৰ আকৌ 3 যাব 3 বাৰ এইটো বস্তু আমি এনেকৈ লিখিম 2 কেইটা আছে 1 2 3 4 5 6 7 1 2 3 4 5 6 7 4 5 6 7 4 বাৰ আছে 3 3 3 আৰু 3 এতিয়া চোৱা আমি কেইটাকে থাকিব লাগে চোৱা ত্র হিচাপত থাকিব লাগিব তো ইয়াতে 2 এটা বেছি হল ইয়াতে 3 এটা বেছি হল তেতিয়া আমি লিখিম 10368 সংখ্যাটোৰ উৎপাদন বিশ্লেষণত উৎপাদক চোৱা কিমান হৈ আছে 2 3 মানে 2 into 3 মানে কিমান হৈছে 6 ত্ৰয় হিচাপে থকা নাই therefore 10368 সংখ্যাটো পূৰ্ণ ঘন হবলৈ আটাইতকৈ সৰু সংখ্যা 2 into 3 equal to 6 সেৰে হৰণ কৰিব লাগিব 2 into তুমি যদি কিমান লিখিছা 3 equal to 6 এতিয়াটো কমাৰ ভিতৰত ৰাখিবা নহলে 2 into 3 কমাৰ ভিতৰত ৰাখিবা নহলে অকল 6 এৰে হৰণ কৰিব লাগিব বুলি লিখিব পাৰা কথা নাই এনেকৈ হ'ব তো ইয়াৰ পিছতটো আছে কিমান 2187 নে 2187 2187 ইয়াক মই ডিভাইড কৰি দিম এতিয়া চোৱা কি যাব 4 ইফালে কিমান হৈ আছে 15 3 আৰু 15 18 হৈ আছে তো 3 যাব 1 7 বাৰ ইয়াত গৈ আছে 2 বাৰ ইয়াতে যাব 9 বাৰ এতিয়া চোৱা ইয়াৰ মাজত কি যাব আকৌ 3 যাব 3 গৈ আছে 2 বাৰ 2 থাকিলে 22 7 বাৰ 3 গৈ আছে 2 বাৰ 12 4 বাৰ মানে 1 থাকে 12 4 বাৰ ইয়াৰ মাজত আকৌ 3 বাৰ আকৌ 3 যাব না 7 আকৌ 3 যাব ইয়াৰ মাজত 8 বাৰ 1 বাৰ আকৌ 3 যাব 27 টাইম আকৌ 3 যাব 9 টাইম আকৌ 3 যাব 3 বাৰ কেইটা 3 ওলাইছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা তো 7টা 3 ওলাইছে দুটো আমি কেনেদৰে লিখিব পাৰি 2187 so 3 into 3 into 3 into 3 into 3 into 3 into 3 1 2 3 4 5 6 7 ত্ৰয় হিচাপত কেইটা আছে 6টা আছে এটা বাকি থাকিল তো আমি কি লিখিম 2187 সংখ্যাটোৰ উৎপাদন বিশ্লেষণত উৎপাদক কিমান আছিল এইটো 3 উৎপাদক 3 ত্ৰয় হিচাপে থকা নাই হে 2187 সংখ্যাটো পূৰ্ণ ঘন হবলৈ আটাইতকৈ সৰু সংখ্যা 3 ৰে হৰণ কৰিব লাগিব ইয়াৰ পিছতটো কিমান আছে চাই ল এইটো শিউৰে নে ইয়াৰ পিছতটো আছে 5000 তেতিয়া 5000 এর কাৰণে ওলা jo এতিয়া 5000 তো 5000 এর ভাঙি ল 5000 2 গৈ আছে
ইমান বাৰ আকৌ 2 যাব কিমান হৈ যাব 1250 আকৌ 2 গৈ আছে 6 বাৰ 4 বাৰ এক বাকি থাকিলে ইয়াৰ মান কে যাব 5 বাৰ এতিয়া চোৱা ইয়াৰ মান 3 যাব না 3 যাব 3 কেইবাৰ আছে 2 বাৰ 1 বাৰ 5 বাৰ আকৌ 3 যাব না যায় এতিয়া 5 যাব কেইবাৰ 4 বাৰ 5 4 বাৰ গৈ আছে আকৌ 3 বাৰ এটো মিস্টেক হল নেকি এটা আমি কলত মিস্টেক কৰিলো নেকি ইয়াৰ পৰা 5000 মিস্টেক হৈ গই 2 গৈ আছে 2500 বাৰ আকৌ 2 গৈ আছে 1250 বাৰ আকৌ 2 গৈ আছে কেইবাৰ 6 বাৰ 2 বাৰ 5 বাৰ ইয়াতে মিস্টেক আছে এতিয়া 5 যাব 125 বাৰ আকৌ 5 যাব 25 বাৰ আকৌ 5 যাব 5 বাৰ বাস কেইটা 2 2 সব ত্র হিসাবত আছে কিন্তু 5 और a2 5 ত্র হিসাবত থকা নাই এটো বস্তু আমি লিখিম 5000 2 into 2 into 2 into 5 into 5 into 5 into 5 a2 और a2 ত্র হিসাবত তিনটাকে ভাগত আছে তো 5000 সংখ্যাটোৰ উৎপাদন বিশ্লেষণত 5 উৎপাদক 5 ত্র হিসাবত থকা নাই হে 5000 সংখ্যাটো পূৰ্ণ ঘন হবলৈ আটাইতকৈ সৰু সংখ্যা 5 এৰে হৰণ কৰিব লাগিব ইয়াৰ পিছতো আছে কনফার্ম কৰিলো 8192 8192 তো যুগ্ম সংখ্যা হয় ইয়াৰ পিছতো চোৱা 8192 তো ইয়াক আমি কি কৰিব পাৰি 2 এৰে দিও 2 কেইবাৰ গৈ আছে 4 বাৰ না যায় 0 আহিব 19 18 9 বাৰ এক বাকি থাকে 12 6 বাৰ আকৌ 2 যাব 2 বাৰ 0 ইয়াৰ মান কেইবাৰ যাব 4 বাৰ 8 বাৰ আকৌ 2 গৈ আছে 10 বাৰ 20 10 বাৰ 2 বাৰ 4 বাৰ আকৌ 2 গৈ আছে 10 5 বাৰ 1 বাৰ 2 বাৰ আকৌ 2 গৈ আছে 2 বাৰ 5 বাৰ 6 বাৰ আকৌ 2 গৈ আছে 1 বাৰ 2 বাৰ 8 বাৰ আকৌ 2 গৈ আছে 64 টাইম আকৌ 2 গৈ আছে 32 টাইম আকৌ 2 গৈ আছে 16 বাৰ আকৌ 2 গৈ আছে 8 বাৰ 2 আকৌ ইয়াৰ মাজত 4 বাৰ আকৌ 2 2 বাৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 তো আমি কি কৰিলো 8192 যেটো 1 2 3 4 5 6 7 8 9 10 11 12 13 তো ত্রয় হিসাবত ছয় এটা এটা ত্রয় এটা এটা ত্রয় এটা এটা ত্রয় এটা এটা ত্রয় তো দুইটো আমাক এক্সট্ৰাকে আছে তাৰ মানে কিমান হৈ আছে যে 8192 সংখ্যাটোৰ উৎপাদন বিশ্লেষণত উৎপাদক যেটো 2 ত্রয় হিসাবত থকা নাই therefore 8192 সংখ্যাটো পূৰ্ণ ঘন হবলৈ আটাইতকৈ সৰু সংখ্যা 2 এৰে হৰণ কৰিব লাগিব আটাইতকৈ সৰু সংখ্যা 2 এৰে হৰণ কৰিব লাগিব না এটো লাগিব বুলি লিখিব লাগিব 2 এৰে হৰণ কৰিব লাগিব ইয়াৰ পিছতো দিয়া আছে সংখ্যা কেইটাৰ কি ওলাব লাগে আমি ঘনমূল ওলাব লাগে কোশ্চন নম্বৰ 6 ঘনমূল উলিয়াও আমাৰ ঘনমূল ওলাব হৈছে লাগে ঘনমূল ওলাব লাগে এক নম্বৰ কি আছে 1331 এটো 11 ওলাব তাৰপিছতো চোৱা কি আছে
কিমান দিয়া আছে 1728 ইয়াৰ কিমান ওলাই 11 12 13 এনেকুৱা 14 লৈকে নেকি ওলাই 2197 চাৰি নম্বৰ দিয়া আছে 2744 ইয়াৰ আমি ঘনমূল ল'ব লাগে তাৰমানে কিমান ল'ব লাগে ধৰা কিউব ৰুট অফ 1331 ইজ ইকুৱেল টু এইটো 11 ওলাই চোৱা 1331 ইয়াৰ মত 11 তুমি হৰণ দি চোৱা কিমান গৈ আছে একবাৰ কিমান বাকি থাকে দুই বাকি থাকে 23 হল 23 মত কেইবাৰ যাব দুইবাৰ 22 হৈ গল এক বাকি থাকিলে আকৌ কেইবাৰ যাব একবাৰ তো 1 to 1 এর মত কেইবাৰ যাব তাহলে এটা আমি কি লিখব পারি কিউব রুট অফ 11 into 11 তো ইয়াকে এনেকে লিখিব পারি 11 কিউব রুটে কিউব খাই দিব কিমান থাকিব 11 একেদৰে দুই নম্বৰটো চোৱা কি হয় দুই নম্বৰটো 1728 ইয়াৰ আমি কি ল'ব লাগে কিউব ৰুট ল'ব লাগে তো 1728 এর যদি আমি কিউব ৰুট লওঁ তো ইয়াত কিমান হৈ যাব চোৱা 1728 ইয়াৰ মানে চোৱা 12 গৈ আছে 12 কেইবাৰ গৈ আছে চোৱা 12 ইয়াৰ মত একবাৰ কিমান বাকি থাকে 5 বাকি থাকিব তো 5 বাকি থাকে 4 বাৰ যাব 48 হৈ গল আকৌ 4 বাকি থাকে আমাৰ 48 কেইবাৰ যাব 4 বাৰ তো ইয়াত আকৌ 2 কেইবাৰ যাব সরি 12 কেইবাৰ যাব 12 বাৰ হৈ যাব তো 1 2 into 1 2 মানে কিউব রুট অফ 12 কিউব মানে কি স্কয়ার মানে কি সরি কিউব রুটে কিউব খাই দিব কিমান থাকিব 12 ইয়াৰ 12 ওলালে জাস্ট ইয়াৰ পিছটো চোৱা নহলে তোমালোকে এইটো সৰু লগে ভাঙি চাব পাৰা এটাটাকে বহুত সময় লাগি যাব এইটো ভাঙোতে তাৰপিছত ইয়াত লিখা আছে 3 নম্বৰটোৰ আমাক কি লাগে কিউব রুট অফ 2197 ঘনমূল লাগে যেহেতু তো কিমান ওলাই যাব এইটো 2197 ইয়াৰ মান চোৱাচোন 13 কেইবাৰ যায় 13 গৈ আছে কেইবাৰ একবাৰ গলে একবারে যাব নহলে 26 থেকে কম আছে তো বাকি কিমান থাকে 7 8 থাকে 8 89 হল তো 89 এর মান কেইবাৰ যাব 6 বার দিলো চোৱাচোন 6 বার দিলে কিমান হয় 18 8 78 তো বাকি কিমান থাকে বাকি কিমান থাকবে আচ্ছা 89 এর ভিতরে তোমাদের বাকি থাকে 2 আর এইফালে হল 9 11 তো 117 তো ইয়ার মান কি যাব 9 টাইম যাব সো 13 into 9 করা আর কিমান হৈ আছে 27 2 থাকিলে 9 11 117 তো এইটো তো 13 কি হয় বর্গমূল হয় ইয়ার মান 13 কেইবাৰ যাব 13 বারে যাব তো এইটো আমি এনেকে লিখিব পারি যে কিউব রুট অফ 2197 is equal to 13 into 13 মানে কি হ'ব 13 কিউব এতিয়া কিউব রুটে কিউব খাই দিব কিমান থাকিব 13 থাকিব ইয়াৰ পিছত আৰু এটা থাকিলে 2744 এইটো ইয়াৰ মান কিমান গৈ আছে 14 তো 14 কেইবাৰ গৈ আছে ইয়াৰ মান একবাৰ গৈ আছে একবাৰ গলে তো বাকি কিমান এফালে 6 থাকে এফালে 7 6 হাতে কিমান আছে 13 হৈ আছে তো কিমান আছে 134 134 ত মই 9 যদি দিও যদি মই 9 দিও তো কিমান হৈ আছে 14 into 9 6 3 12 126 134 পৰা 26 দেই ফলে 8 এটো কিমান হৈ আছে 84 84 14 কিমান গৈ আছে 6 বার তো ইয়াৰ মান আকৌ 14 কেইবাৰ যাব 14 বার তো এটো কিমান লিখিব পাৰি আমি যে কিউব রুট অফ যদি মই এটো লিখো যে 4 নম্বৰটো কি হৈছে আমাক কিউব রুট অফ কিমান লাগে 2744 লাগে কিমান হৈ যাব কিউব রুট অফ 14 into 14 ইকুয়াল টু কিমান হৈ যাব কিউব রুট অফ 14 কিউব তো কিউব রুটে কিউব খাই দিব কিমান থাকিব 14 এ থাকিব পজিটিভ হয় ৰচোন কিমান টাইম হ'ল